দুৱাৰত নেমু আৰু জলকীয়া ওলমোৱাৰ কাৰণ কি? মেকুৰীয়ে বাট কাটিলে সঁচাকৈ বিপদ হয় নেকি? তাবিজ পিন্ধিলে কি হয়? কোনটো দিনত শাৰীৰিক সম্পৰ্ক পৰিহাৰ কৰিব লাগে? ভাৰতীয় সংস্কৃতিৰ কিছুমান বিশ্বাস আৰু তাৰ আঁৰৰ বৈজ্ঞানিক সত্য কি? শেষলৈকে ভিডিঅ'টো চাওক, কাৰণ কিছুমান কথাই আপোনাক আচৰিত কৰি তুলিব। আমি সৰুৰে পৰা বহুতো পৰম্পৰা আৰু বিশ্বাসৰ কথা শুনি আহিছো, যেনে কোনদিনা স্বামী স্ত্ৰীয়ে শাৰীৰিক সম্পৰ্কৰ পৰা বিৰত থাকিব লাগে, ৰাতি কিয় নখ কাটিব নালাগে, মেকুৰীয়ে বাট কাটিলে কি হয়, বা বৃহস্পতিবাৰে কিয় চুলি দাড়ি কটা নহয়। আহক আজি আমি এনে কিছুমান বিশ্বাস আৰু তাৰ আঁৰৰ সম্ভাৱ্য কাৰণবোৰৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথমে দুৱাৰত নেমু আৰু জলকীয়া ওলমোৱা। ভাৰতৰ বহুতো ঘৰ আৰু দোকানৰ দুৱাৰমুখত 7টা সেউজীয়া জলকীয়া আৰু এটা নেমু ওলমাই ৰখা হয়। সাধাৰণতে ইয়াক কুনজৰৰ পৰা বাচিবলৈ কৰা এক প্ৰতিকাৰ বুলি গণ্য কৰা হয়। লোকবিশ্বাস অনুসৰি নেমুৰ টেঙা গুণ আৰু জলকীয়াৰ জ্বলা গুণে ঋণাত্মক শক্তিক আকৰ্ষণ কৰি তাক নিষ্ক্ৰিয় কৰে। সেয়েহে বহুতে ইয়াক এক আধ্যাত্মিক সুৰক্ষা কৱচ বুলি মানে। অৱশ্যে ইয়াৰ এক মানসিক প্ৰভাৱো আছে। ই মনত এক নিৰাপত্তা আৰু আত্মবিশ্বাসৰ ভাৱ জগাই তোলে। দ্বিতীয়তে, শনিবাৰে তেল কিনাৰ পৰম্পৰা। বহুতো পৰিয়ালত শনিবাৰে তেল কিনাটো অশুভ বুলি বিশ্বাস কৰা হয়। পৰম্পৰাগত বিশ্বাস অনুসৰি এই দিনটো শনি দেৱতাৰ দিন আৰু এই দিনটো সংযম আৰু উপাসনাৰ বাবে উৎসৰ্গা কৰা হয়। সেয়ে এই দিনটোতেই অপ্ৰয়োজনীয় খৰচ পাতিৰ পৰা বিৰত থকাটো শুভ বুলি মনা হয়। ই মূলতঃ এক ধৰ্মীয় আৰু সামাজিক বিশ্বাসৰ অংগ। তৃতীয়তে, তাবিজ পিন্ধিলে সঁচাকৈ সুৰক্ষা পোৱা যায়নে? বহু লোকে ঋণাত্মক শক্তি, কুদৃষ্টি বা বিপদ আপদৰ পৰা বাচিবলৈ তাবিজ পিন্ধে। তাবিজ পিন্ধিলে ব্যক্তিজনৰ মনত এক ধৰণৰ নিৰাপত্তাৰ ভাৱ জাগি উঠে। এই অনুভৱে মানসিক চাপ কমাই শান্তি প্ৰদান কৰে, য'ত বিশ্বাসী মানসিক শক্তি যোগায়। চতুৰ্থতে, ৰাতি কিয় নখ কাটিব নালাগে? আগৰ দিনত ৰাতি নখ কটাটো অশুভ বুলি মনা হৈছিল। কিছুমানৰ মতে ই দুষ্ট আত্মাক নিয়ন্ত্ৰণ কৰে, কিন্তু ইয়াৰ আঁৰত এক অতি ব্যৱহাৰিক কাৰণ লুকাই আছিল। পুৰণি কালত ঘৰৰ বিদ্যুৎ বা উজ্জ্বল পোহৰৰ ব্যৱস্থা নাছিল, সেয়েহে আন্ধাৰত নখ কাটিলে আঙুলিত আঘাত পোৱাৰ আশংকা আছিল। আজিৰ দিনত ই কেৱল এক পৰম্পৰাগত বিশ্বাস হৈ ৰৈছে। মেকুৰীয়ে বাট কাটিলে কি হয়? ক'লা মেকুৰীয়ে বাট কাটিলে যাত্ৰাত বাধা বা কিবা অশুভ ঘটনা ঘটে বুলি বহুতে বিশ্বাস কৰে। এই বিশ্বাস কেৱল ভাৰততেই নহয়, ইউৰোপৰ কিছুমান দেশতো প্ৰচলিত। কিন্তু ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। জীৱনত সফলতা বা বিফলতা আপোনাৰ কঠোৰ পৰিশ্ৰম, চিন্তা আৰু সিদ্ধান্তৰ ওপৰতহে নিৰ্ভৰ কৰে, কোনো জীৱ-জন্তুৰ ওপৰত নহয়। ঝাৰুত ভৰি দিয়াটো অশুভ কিয়? ভাৰতীয় সংস্কৃতিত ঝাৰুক কেৱল পৰিষ্কাৰ পৰিচ্ছন্নতাৰ আহিলা হিচাপেই নহয়, দেৱী লক্ষ্মীৰ প্ৰতীক হিচাপেও গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে ঝাৰুৱে ঘৰৰ পৰা ঋণাত্মক শক্তি আঁতৰাই সমৃদ্ধি আনে। সেয়েহে ঝাৰুত ভৰি দিয়াটো দেৱীক অপমান কৰাৰ সমতুল্য বুলি ধৰা হয়, যাৰ ফলত ঘৰৰ পৰা সুখ সমৃদ্ধি আঁতৰি যায়। সপ্তমতে, ঘৰত নিমখ পৰিলে কি হয়? ঘৰত নিমখ সিঁচৰিত হৈ পৰাটোক বহুতে অশুভ বা কাজিয়া পেচালৰ লক্ষণ বুলি গণ্য কৰে। কিন্তু আন এক দৃষ্টিকোণৰ পৰা চালে ই এক সাৱধান বাণীও হ'ব পাৰে। আগৰ দিনত নিমখ এক মূল্যৱান সামগ্ৰী আছিল, সেয়ে ইয়াক অপচয় নকৰিবলৈ মানুহক সতৰ্ক কৰি দিয়া হৈছিল। অষ্টমতে, ৰাতি কিয় ঝাৰু দিব নালাগে? ৰাতি ঝাৰু দিলে ঘৰৰ পৰা লক্ষ্মী ওলাই যায় বুলি এক প্ৰচলিত বিশ্বাস আছে। ইয়াৰো এক ব্যৱহাৰিক কাৰণ আছে। আগৰ দিনত পোহৰৰ অভাৱত ৰাতি ঝাৰু দিলে ধূলি বালিৰ লগত কোনো দৰকাৰী বা মূল্যৱান সৰু বস্তু বাহিৰলৈ ওলাই যোৱাৰ আশংকা আছিল। নৱমতে, ঘৰৰ পৰা ওলোৱাৰ সময়ত হাঁচি মৰা। কোনো শুভ কামৰ বাবে ওলাই যোৱাৰ সময়ত হাঁচি মাৰিলে কামটোত বাধা আহিব পাৰে বুলি বহুতে বিশ্বাস কৰে আৰু কিছু সময় ৰৈ যাবলৈ দিয়ে। কিন্তু হাঁচি মৰাটো এক স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়া, সেয়ে ইয়াক লৈ আতংকিত নহৈ ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি নিজৰ কামত আগবাঢ়ি যোৱাই শ্ৰেয়। দশমতে, ক'লা সূতাৰ মহত্ব। শিশুৰ হাতত, ভৰিত বা কঁকালত ক'লা সূতা পিন্ধোৱা হয় কুনজৰৰ পৰা বচাবলৈ। জ্যোতিষ আৰু বাস্তু শাস্ত্ৰৰ মতে ক'লা ৰঙৰ ঋণাত্মক শক্তিক শোষণ কৰাৰ ক্ষমতা আছে। সেয়ে ক'লা সূতাই এক সুৰক্ষা কৱচৰ দৰে কাম কৰে বুলি বিশ্বাস কৰা হয়। হাত খজুৱালে কি হয়? সোঁহাত খজুৱালে ধন আহে আৰু বাওঁহাত খজুৱালে ধন যায় বুলি এক জনপ্ৰিয় বিশ্বাস আছে। কিন্তু চিকিৎসা বিজ্ঞানৰ মতে হাত খজুওৱাৰ কাৰণ সাধাৰণতে শুকান ছাল, এলাৰ্জি বা কোনো পোক-পৰুৱাৰ কামোৰহে। গাৰুৰ তলত টকা ৰখা। কিছুমান লোকে গাৰুৰ তলত টকা ৰাখে। ইয়াৰ এক মানসিক প্ৰভাৱ আছে। নিজৰ ওচৰত ধন থাকিলে এক নিৰাপত্তা আৰু সমৃদ্ধিৰ ভাৱ জাগে, যিয়ে আত্মবিশ্বাস বঢ়ায় আৰু ভাল সিদ্ধান্ত লোৱাত সহায় কৰে।
ৰাতি গছৰ তলত কিয় বহিব নালাগে? ৰাতি গছৰ তলত ভূত প্ৰেত থাকে বুলি এক অন্ধবিশ্বাস আছে, কিন্তু ইয়াৰে বৈজ্ঞানিক কাৰণো আছে। গছে দিনত অক্সিজেন এৰিলেও ৰাতি কাৰ্বন ডাই অক্সাইড এৰে, যি মানুহৰ বাবে উপকাৰী নহয়। তদুপৰি ৰাতি গছ গছনিত থকা বহুতো বিষাক্ত জীৱ জন্তু সক্ৰিয় হৈ উঠে। দুৱাৰমুখত স্বস্তিকা চিহ্ন। স্বস্তিকা হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ এক অতি পবিত্ৰ চিহ্ন। ইয়াৰ অৰ্থ হ'ল সকলোৰে মংগল হওক। ঘৰৰ প্ৰৱেশদ্বাৰত স্বস্তিকা চিহ্ন আঁকিলে ই ঘৰলৈ ইতিবাচক শক্তি, সুখ আৰু সমৃদ্ধি আনে বুলি বিশ্বাস কৰা হয়। কোন দিনত শাৰীৰিক সম্পৰ্ক পৰিহাৰ কৰিব লাগে? পৰম্পৰাগত বিশ্বাস অনুসৰি ব্ৰত সংক্ৰান্তি, অষ্টমী আৰু শ্ৰাদ্ধ পক্ষৰ দৰে দিনবোৰত আধ্যাত্মিক সাধনা, উপাসনা আৰু আত্মসংযমনৰ বাবে পালন কৰা হয়। এই পবিত্ৰ দিনবোৰত শাৰীৰিক সুখতকৈ আধ্যাত্মিক উন্নতিৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ পৰম্পৰা আছে। সেয়েহে এই সময়ছোৱাত কামুক সুখৰ পৰা বিৰত থাকিবলৈ কোৱা হয়।